কিমান দিন আৰু কিমান দিন মই কৰিম অপেক্ষা দ্বিতীয় পাণ্ডৱ বিকুদৰৰ বল বিক্ৰম আজি আবদ্ধ কেৱল বিৰাট নগৰৰ ৰন্ধনশালত অজ্ঞাত বাসৰ অন্তত কেতিয়া পূৰ্ণ কৰিব পাৰিম মই মোৰ অংগীকাৰ অথলে যাব নেকি মোৰ অযত হস্তেৰ বল বিক্ৰম নাযায় অথলে আপোনাৰ শৰীৰৰ সঞ্চিত বল বিক্ৰম বনশালী তুমি এই স্থানে কাৰোবাৰ যদি হয় দৃষ্টিগোচৰ তেন্তে মিলিব ঘূৰ অথন্তৰ কোৱা পাঞ্চালী কোৱা অতি শীঘ্ৰে হৈছে নেকি কিবা বিপদ বিঘিনি পাঞ্চালী নাৰী নিৰাপত্তা হস্তিনাপুৰৰ ৰাজসভাৰ পৰা আজি পৰ্যন্ত নাপালো মই নাৰীৰ প্ৰহেলিকা কৰি হৰ কোৱা পাঞ্চালী কি হৈছে তোমাৰ পাঞ্চালী 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 কালি ৰাতি কালে ঘটিলে ঘটন মোৰ ঘটন গৈছিলো মই মহাৰাণীৰ আদেশ মৰ্মে সেনাপতি কৃষকৰ কক্ষলৈ মহাৰাজৰ বাবে মধুৰা আনিবলৈ পাপিষ্ঠ কৃষকে কামাতুৰ হৈ পাহৰি ভূত ভৱিষ্যত শাস্তিৰ দৰে খেদি পোৱালে গৈ বিৰাট কোনো মতে মই মোৰ সতীত্বক কৰিলো ৰক্ষা নাৰীৰ ওপৰত তই বড় অত্যাচাৰ পাবি তই ইয়াৰ সমুচিত প্ৰতিফল স্বামী মনোবাঞ্ছা মোৰ আপোনাৰ হাততে নিধন হওক দুৰাচাৰ কিশোৰ আপুনিহে হ'ব কৃষকৰ সমকক্ষ যোদ্ধা যি পুৰুষে পৰস্ত্ৰীক সন্মান কৰিব নাজানে তাৰ স্থান হ'ব লাগে যমৰালয়ে কৰিবনে মোৰ মনোবাঞ্ছা পূৰণ তোমাৰ মনোবাঞ্ছা মই অৱশ্যে কৰিম পূৰণ কিন্তু কেনেকৈ কৃষকক মই কৰিম সক্ষত শুনক তেন্তে দ্বিতীয় পাণ্ডৱ কোৱা পাঞ্চালী কালিলৈ মই কৃষকক মাতি পঠাম নৃত্যশালালৈ নৃত্যৰ আখৰাৰ অন্তত আৰু তাতে আপুনি মোৰ বস্ত্ৰ পৰিধান কৰি নৃত্যশালাৰ সজ্জাতে কৰিব শয়ন কৃষক আহিব মোৰ আমন্ত্ৰণ ৰক্ষা কৰি যুদ্ধ কৰি কৃষকৰ সমে স্থান দিব তাক যমৰালয়ে কথা পাঞ্চালী তেন্তে তুমি তোমাৰ মনোবাঞ্ছা পূৰণৰ বাবে অপেক্ষা কৰিব লাগিব নৃত্যশালাৰ আখৰা সমাপ্তিলৈ এতিয়া যোৱা প্ৰয়োজন হলে পুনৰ সাক্ষাৎ কৰিবা কোনো গুপ্ত স্থানত ভাল স্বামী দেৱতা কৃষক Ah!
দেশৰ প্ৰধান সেনাপতি মই নয় কোনো সমকক্ষ বীৰ এই ভাৰত ভূমি অথচ এজনী সামান্য দাসীয়ে মোৰ প্ৰেম প্ৰস্তাৱক কৰে প্ৰত্যাখ্যান এই অতি লজ্জাজনক কথা কৃষকৰ পক্ষে তীব্ৰ অপমান অনুভৱ কৰিছে আজি মোৰ অন্তৰে সেনাপতি হৰিন্দ্ৰী সেনাপতি মোক ক্ষমা কৰিব সেনাপতি আপোনাৰ প্ৰেম প্ৰস্তাৱক কৰি প্ৰত্যাখ্যান ভুল পথেৰে মই হালো পৰিচালিত আপোনাৰ দৰে প্ৰবল প্ৰতাপী বীৰৰ সান্নিধ্য পোৱাটো মোৰ দৰে এজনী দাসী নহয় জানো পৰম সৌভাগ্য মই জানো হৰিন্দ্ৰী তুমি নিজেই আহিবা মোৰ সমে আজি পৰ্যন্ত কোনো নাৰীয়ে মোৰ বীৰত্ব মোৰ বল বিক্ৰম আৰু মোৰ সৌন্দৰ্যতাকে অস্বীকাৰ কৰা নাই তেনে হৰিন্দ্ৰী বিলম্বৰ আৰু নাই প্ৰয়োজন বিলীন হৈ যাওঁ আমি পৰস্পৰৰে মাজত সেনাপতি এইটো নহয় সময় প্ৰেম আলিংগনৰ এই স্থান আমাৰ পক্ষে নহয় সুৰক্ষিত যদিহে দিয়ে অনুমতি দিওঁ এটি প্ৰস্তাৱ আপোনাৰ সন্মুখত প্ৰকাশ কৰা হৰিন্দ্ৰী প্ৰকাশ কৰা নৃত্যশালাত উত্তৰাৰ নৃত্যৰ আখৰাৰ অন্তত সমগ্ৰ ৰাতিৰ বাবে নৃত্যশালা থাকে ৰিক্ত হৈ সেই সময়তে আপুনি যাব মোৰ সাক্ষাৎ লভিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰম মই মোৰ প্ৰাণৰ প্ৰিয়জনলৈ আৰু হৰিন্দ্ৰী আৰু তাতেই দিম মই আপোনাক স্নেহালিংগ আনন্দিত হলো মই তোমাৰ প্ৰস্তাৱত নিশ্চয় হৰিন্দ্ৰী নিশ্চয় উপস্থিত হম মই নৃত্যশালাত যথা সময়ত বিদায়হে লাগিলে সেনাপতি নৃত্যশালাত বাট চাই ৰম অধীৰ আগ্ৰহেৰে আপোনাৰ বাবে কৃষকৰ বীৰত্ব আৰু সৌন্দৰ্যতাক কোনে কৰিব পাৰে অৱহেলা মোৰ সপোনে বাস্তৱত পৰিণত হোৱাৰ দিশে যাওঁ স্নান কৰি নিৰ্মল জলত হৰিব শৰীৰত সুগন্ধি সানি প্ৰস্তুত হওঁগৈ বনশিত শনি লিখনলৈ পৰীক্ষা হ'ব আজি পৱন পুত্ৰ ভীমৰ বল বিক্ৰম লোকমুখে শুনিছো কৃষক হেনো প্ৰবল প্ৰতাপী বীৰ যোদ্ধা অপেক্ষা কৰিছো মাথো মই হৰিন্দ্ৰীৰ মনোবাঞ্ছা পূৰণলৈ কিন্তু নৃত্যশালাৰ আখৰা সমাপ্তিৰ হল বহুক্ষণ এতিয়াও আহি উপস্থিত নহল হৰিন্দ্ৰী ঘটিছে নেকি কিবা পুনৰ ঘটন সময় সমাগত পাপিষ্ঠ কৃষকক মই আমন্ত্ৰণ জনাইছো নৃত্যশালালৈ খন্তেক পাছতে কৃষক হ'ব উপস্থিত এই নৃত্যশালাত
হে পাণ্ডুৰ নন্দন কোৱা পাঞ্চালী মন মোৰ আজি হৈছে অতিকে পুলকিত পুলকিত মনোবাঞ্ছা পূৰ্ণ হ'ব আজি মোৰ অনাগত যুদ্ধৰ বাবে যাচিলো উদ্দেশ্য এই বস্ত্ৰ পৰিধান কৰি ইয়াতে অপেক্ষা কৰক কৃষকৰ বাবে মই আপোনালোকক আঁতৰৰ পৰা প্ৰত্যক্ষ কৰি শিক্ষা কৰিম মোৰ মনৰ বাসনা আজি মোৰ পৰম সৌভাগ্য কামটোৰ মনে যিহকেই কৰিছিলা তাকেই আজি মিলিছে ভাগ্যত সুন্দৰ বস্ত্ৰ পৰিধান কৰি হৰিন্ধে অপেক্ষা কৰিছে মোৰ বাবে আগবাঢ়ি যাওঁ বিলম্ব নকৰি হৰিন্ধে তুমি নিমাত কিয় জানো মই হৰিন্ধে পুৰুষ আৰু প্ৰকৃতিৰ মিলনত থাকে এক লজ্জাৰ কোমল আৱৰণ নকৰি সংকোচ মনত দিয়া তোমাৰ প্ৰেম আলিঙ্গন হৰিন্ধে মই জানো হৰিন্ধে লজ্জা নাৰী শিৰৰ ভূষণ তথাপিও প্ৰিয়জনক আলিঙ্গন কৰিবলৈ ইমান সংকোচ কিহৰ আচৰিত পংকজৰে পাহি যেন সুকুমল হৰিন্ধেৰ দেহ যেন আজি প্ৰচাৰী প্ৰতিমা হৰিন্ধে নকৰিবা ক্ষয়েই সুমধুৰ কাল মহাকাল ৰূপে আজি থিয় দিছো তোৰেই সন্মুখত পল্লৱ তই ৰন্ধনশালেৰে তই নৃত্যশালত হৰিন্ধেৰ বস্ত্ৰ পৰিধান কৰি কিবা প্ৰয়োজন তোৰে নৃত্যশালত প্ৰয়োজন আছে তোক বধ কৰিবৰ বাবে হৰিন্ধেৰ বস্ত্ৰ পৰিধান কৰি অপেক্ষা কৰিছো মই এই নৃত্যশালত বিৰাট ৰাজপ্ৰসাদৰ সামান্য ৰান্ধনি তই কৰিবি কৃষকক চিগালৰ মুখত সিংহৰ বেশ
যা পাপিষ্ঠ জমালয়ে কৰ গমন। স্বামী তৃপ্ত হ'লনে মনৰ বাসনা মনোবাঞ্ছা পূৰ্ণ হ'ল মোৰ। বলক বলক স্বামী সন্তেক কৰিব